নমস্কাৰ বন্ধু-বান্ধৱীসকল, জিকে ৱৰ্ল্ডৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ অসমৰ বুৰঞ্জীৰ ওপৰত ৫ নম্বৰটো ছিৰিজ। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আজিৰ ১ নম্বৰ প্ৰশ্নটো হ'ল, কিমান চনত ইংৰাজসকলে অসমৰ শাসনভাৰ গ্ৰহণ কৰে? আনচাৰ ১৮২৬ চনত। ২ নম্বৰ প্ৰশ্নটো হ'ল, কিমান চনত মিৰ্জুমলাই অসম আক্ৰমণ কৰিছিল? আনচাৰ ১৬৬২ চনত। ৩ নম্বৰ প্ৰশ্নটো হ'ল, অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আনচাৰ যোৰহাটত। ৪ নম্বৰ প্ৰশ্নটো হ'ল, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? আনচাৰ গোপীনাথ বৰদলৈ। ৫ নম্বৰ প্ৰশ্নটো হ'ল, কোচ ৰজা মল্লদেৱে কি নাম গ্ৰহণ কৰিছিল? আনচাৰ মহাৰাজ নৰনাৰায়ণ। ৬ নম্বৰ প্ৰশ্নটো হ'ল, অসমৰ কাক লোকপ্ৰিয় বুলি কোৱা হয়? আনচাৰ গোপীনাথ বৰদলৈ। ৭ নম্বৰ প্ৰশ্নটো হ'ল, শৰাইঘাটৰ যুদ্ধত আহোমসকলৰ সেনাপতি কোন আছিল? আনচাৰ লাচিত বৰফুকন। ৮ নম্বৰ প্ৰশ্নটো হ'ল, হিউৱেন চাং অসমলৈ অহা সময়ত কামৰূপৰ ৰজা কোন আছিল? আনচাৰ কুমাৰ ভাস্কৰ বৰ্মন। ৯ নম্বৰ প্ৰশ্নটো হ'ল, কিমান চনত মহাত্মা গান্ধী অসমলৈ আহিছিল? আনচাৰ ১৯২১ চনত। ১০ নম্বৰ প্ৰশ্নটো হ'ল, অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কিমান চনত বহিছিল? আনচাৰ ১৯১৭ চনত। ১১ নম্বৰ প্ৰশ্নটো হ'ল, বাণ ৰজাৰ কন্যা কোন আছিল? আনচাৰ ঊষা দেৱী। ১২ নম্বৰ প্ৰশ্নটো হ'ল, কামাখ্যা মন্দিৰ কোনে পোনপ্ৰথমে নিৰ্মাণ কৰিছিল? আনচাৰ নৰকাসুৰে। ১৩ নম্বৰ প্ৰশ্নটো হ'ল, কোচ বংশৰ শ্ৰেষ্ঠ ৰজা হ'ল? আনচাৰ নৰনাৰায়ণ। ১৪ নম্বৰ প্ৰশ্নটো হ'ল, নৰনাৰায়ণৰ সেনাপতি কোন আছিল? আনচাৰ মহাবীৰ চিলাৰায়। ১৫ নম্বৰ প্ৰশ্নটো হ'ল, ইয়াণ্ডাবু সন্ধি কেতিয়া সংঘটিত হৈছিল? আনচাৰ ১৮২৬ খ্ৰীষ্টাব্দত। গতিকে আজিলৈ ইমানেই বন্ধু-বান্ধৱীসকল। যদি ভিডিঅ'টো চাই ভাল পাইছে, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।